নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ এত্ৰিবাতি আৰু প্ৰেডিকেটিভ। মানে এত্ৰিবাতি শব্দটো কি অৰ্থ কৰে নাইবা প্ৰেডিকেটিভ শব্দটোৱে কি অৰ্থ কৰে সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এত্ৰিবাতি আৰু প্ৰেডিকেটিভ। এত্ৰিবাতিভ সাধাৰণতে আমি যিবোৰ আমাৰ এডজেক্টিভ আছে, এডজেক্টিভবোৰ সাধাৰণতে কি নাউনৰ আগত বহে। এডজেক্টিভবোৰ নাউনৰ আগত বহে। এডজেক্টিভ সমূহ নাউনৰ আগত ব্যৱহাৰ হোৱাকে এত্ৰিবাতিক ৰূপত ব্যৱহাৰ হোৱা বুজা যায়। এত্ৰিবাতিক হিচাপে ব্যৱহৃত হোৱা বুজায়। মানে এডজেক্টিভ সমূহে যেতিয়া নাউনৰ আগত বহে, মানে এডজেক্টিভ সমূহ এত্ৰিবাতিভ হিচাপত ব্যৱহাৰ হয়। নাউনৰ আগত বহাটো এত্ৰিবাতিভ বুলি কোৱা হয়। এটা উদাহৰণ দিলে মই সহজে কথাখিনি বুজিব পৰা যাব। যেনে দা বিল্ডিং বিগ বিল্ডিং, মানে ঠিক এনেধৰণৰ এ বিগ বিল্ডিং। এই মানে বিগ শব্দটো বিল্ডিং মানে নাউনটোৰ আগত ব্যৱহাৰ হৈছে। এই বিগ এইটো এত্ৰিবাতিভ হিচাপত ব্যৱহাৰ হৈছে। নাইবা ছিক্স বিউটিফুল ফ্লাৱাৰ্ছ। 6 বিউটিফুল ফ্লাৱাৰ। এই ফ্লাৱাৰৰ আগত যিটো বিউটিফুল শব্দটো আমাৰ এত্ৰিবাতিভ হিচাপত ব্যৱহাৰ হোৱা বুজায়। বা সাম গ্ৰেট মেন, ইয়াতে আমাৰ এই গ্ৰেট মেনৰ আগত গ্ৰেট শব্দটো আমাৰ ব্যৱহাৰ হৈছে। মানে নাউনৰ আগত এনেধৰণে যিবোৰ মানে এডজেক্টিভ ব্যৱহাৰ হয়, এই এডজেক্টিভ সমূহক ব্যৱহাৰ কৰাকে এত্ৰিবাতিভ বুলি কোৱা হয়। এতিয়া আমি আহিছো প্ৰেডিকেটিভ। এই বি ভাৰ্ব, বি বা ধৰক চিম, এপিয়াৰ, এটচেট্ৰা মানে এই ভাৰ্বত থাকিলে ভাৰ্বসমূহৰ পিছত এডজেক্টিভ ব্যৱহাৰ হলে এডজেক্টিভ ব্যৱহাৰ হোৱাকে প্ৰেডিকেটিভ বুলি কোৱা হয়। প্ৰেডিকেটৰ পৰা প্ৰেডিকেটিভ পাৰ্টটো আহিছে। প্ৰেডিকেটিভ হোৱাকে প্ৰেডিকেটিভ বুলি কোৱা হয়। মানে যেতিয়া আমাৰ কোৱা হয়, যেতিয়া এই বি ভাৰ্ব, চিম, এপিয়াৰ, লুক এনেধৰণৰ যিবিলাক আমাৰ ভাৰ্ব আছে, সেই ভাৰ্বসমূহৰ পাছত যেতিয়া এডজেক্টিভটো ব্যৱহাৰ হয় তেতিয়া তাক প্ৰেডিকেটিভ বুলি কোৱা হয়। মানে নাউনৰ আগত হলে এত্ৰিবাতিভ, আৰু যদি এই বি, চিম, এপিয়াৰ আদি মানে ভাৰ্বসমূহ থাকে তেতিয়া প্ৰেডিকেটিভ বুলি কোৱা হয়। উদাহৰণ দিলে সহজে বুজিব পৰা যাব। দি বা দা বিল্ডিং ইজ বিগ। এই বি ভাৰ্বৰ ইজৰ পাছত এনেধৰণে আমাৰ এডজেক্টিভটো ব্যৱহাৰ হৈছে। যদি এনেকে বি ভাৰ্বৰ পাছত এনেকে এডজেক্টিভ ব্যৱহাৰ কৰা হয়
এইটোকে কোৱা হয় আমাৰ প্ৰেডিকেটিভ। এইটোক কোৱা হয় প্ৰেডিকেটিভ বুলি কোৱা হয়। নাইবা আন এটা উদাহৰণ, আমি ফ্লাৱাৰৰ ব্যৱহাৰ কৰিছিলো। দি ফ্লাৱাৰ্স লুক বিউটিফুল। এই লুক ভাৰ্বটো পাছতো আমাৰ এডজেক্টিভ ব্যৱহাৰ কৰা হয়। দি ফ্লাৱাৰ লুক বিউটিফুল, এনেধৰণে লুক ভাৰ্বৰ পাছত এনেকে যিবোৰ ভাৰ্বৰ পাছত আমাৰ এডজেক্টিভ ব্যৱহাৰ কৰা হয় সেইবিলাককে আমাৰ কি বুলি কোৱা হয়, প্ৰেডিকেটিভ বুলি আমাৰ কোৱা হয়। এতিয়া কিছুমান নিৰ্দিষ্ট ৱাৰ্ড মানে ভাৰ্ব আছে, মানে এডজেক্টিভ আছে, ভাৰ্ব নহয় এডজেক্টিভ আছে, যিবোৰ সদায় তাৰমানে কি ব্যৱহাৰ হয়, আপোনাৰ প্ৰেডিকেটিভ হিচাপত ব্যৱহাৰ হয়। সাধাৰণতে আখৰেদি আৰম্ভ হোৱা এডজেক্টিভবোৰ প্ৰেডিকেটিভ হিচাপত ব্যৱহাৰ হয়। এতিয়া আখৰেদি কি ব্যৱহাৰ হ'ব পাৰে? এছলিপ নাইবা এৱেক নাইবা এফ্ৰেড, তাৰপিছত এলাৰ্ট, তাৰপিছত আমাৰ ক'ব পাৰি এলিভ, এছেম নাইবা এলাইট, এনেকুৱা এফআইআৰ, ঠিক এনেধৰণৰ ৱাৰ্ডবোৰ যি এৰে আৰম্ভ হোৱা, মানে শব্দবোৰ নহয় এডজেক্টিভবোৰ, এনেধৰণে যি এৰে আৰম্ভ হয়, এই এৰে আৰম্ভ হোৱা এডজেক্টিভবোৰ সাধাৰণতে কি ব্যৱহাৰ হয়, আমাৰ মানে সদায় প্ৰেডিকেটিভ হিচাপত ব্যৱহাৰ হয়। উদাহৰণ হিচাপত আমি এনেধৰণে ক'ব পাৰো, যেনে দা বেবী ইজ asleep. দা বেবী ইজ asleep, এই টো আমি ব্যৱহাৰ কৰিলো, আৰু এইটো কি দা বেবী ইজ asleep, সদায় মানে এনেকে ভাৰ্বৰ পাছত ব্যৱহাৰ হৈছে। নাইবা আমি এনেধৰণে ক'ব পাৰো, আৰ ইউ এছএম শব্দটো আমি ব্যৱহাৰ কৰিব পাৰো। আৰ ইউ এছএম, এই মানে এনেধৰণে পাছত ব্যৱহাৰ হৈছে এডজেক্টিভটো। নাইবা আমাৰ আন উদাহৰণ আমাৰ দিব পাৰি, দি হাউচ ইজ এবলাইজ, ঠিক এনেধৰণৰ মানে যদি এৰে আৰম্ভ হোৱা এডজেক্টিভ থাকে, সেইবোৰ সদায় আমাৰ কি হয়, প্ৰেডিকেটিভ হিচাপত ব্যৱহাৰ হয়। এডজেক্টিভ কিন্তু এই এৰে আৰম্ভ হোৱা এডজেক্টিভ সমূহ এডজেক্টিভ সমূহৰ আগত যদি এডজেক্টিভৰ আগত এডভাৰ্ব থাকিলে এট্ৰিবেটিভ হিচাপত ব্যৱহাৰ হয়। হিচাপে ব্যৱহাৰ হয়, মানে এডজেক্টিভটো এট্ৰিবেটিভ হিচাপে ব্যৱহৃত হয়। হয়, আমি ইতিমধ্যে ক'লো এৰে আৰম্ভ হোৱা এডজেক্টিভসমূহ প্ৰেডিকেটিভ হিচাপত ব্যৱহাৰ হয়, কিন্তু সেই এডজেক্টিভৰ আগত যদি আমাৰ কি হয়, যদি এডভাৰ্ব ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে কিন্তু এই এৰে আৰম্ভ হোৱা এডজেক্টিভটো কি হয়, এট্ৰিবেটিভ ৰূপত ব্যৱহাৰ হয়। এটা মই উদাহৰণ দিব বিচাৰিছো, যেনে আমি ক'ব পাৰো, the last asleep man শব্দটো ব্যৱহাৰ, the last asleep men were disturbed by the noise.
নইজ। এই দা লাষ্ট এছলিপ, এনেকৈ এছলিপটো আমাৰ এডজেক্টিভ, তাৰে আগত আমাৰ লাষ্ট আমাৰ এডভাৰ্ব এটা ব্যৱহাৰ হৈছে। এনেধৰণে যে এডভাৰ্ব ব্যৱহাৰ হয় তেতিয়াহ'লে ই কি হয়, এট্ৰিবেটিভ হিচাপত ই ব্যৱহাৰ হৈছে। মানে এই এছলিপটো এট্ৰিবেটিভ হিচাপত আমাৰ ব্যৱহাৰ হৈছে। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক কৰিব, লগতে জানিব লগা যদি আছে এটা কমেণ্টছ লগতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মানে ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰি মই যে ভিডিঅ' বনাবলৈ এটা মটিভেশ্যন পাওঁ। আৰু ভিডিঅ' একেবাৰে গ্ৰথ হোৱা নাই, চেনেলটো একেবাৰে গ্ৰথ হোৱা নাই। আজি আমি আলোচনা কৰিলোঁ এট্ৰিবেটিভ আৰু প্ৰেডিকেটিভ কি। এট্ৰিবেটিভ হ'ল যিবোৰ নাউনৰ আগত ব্যৱহাৰ হোৱা এডজেক্টিভসমূহ হ'ল এট্ৰিবেটিভ। আৰু যদি কিছুমান ভাৰ্ব আছে যিবোৰ বি, চিম, লুক, এপিয়াৰ, এনেধৰণৰ ভাৰ্বৰ পাছত সদায় আমাৰ কি হয়, প্ৰেডিকেটিভ হিচাপতে ব্যৱহাৰ হয়। নাইবা এ দি আৰম্ভ হোৱা এডজেক্টিভসমূহ আমাৰ সাধাৰণতে প্ৰেডিকেটিভ হিচাপত ব্যৱহাৰ হয়। কিন্তু সেই এডজেক্টিভটোৰ আগত যদি আমাৰ এডভাৰ্ব ইউজ কৰা হয় তেতিয়াহ'লে সি কি হয়, মানে এট্ৰিবেটিভ হিচাপত ব্যৱহাৰ হয়। আজিলৈ ইমানে, নমস্কাৰ।